মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সদায় একেধৰণে বেঙেনা কিমান খাম, আজি ভাবিলোঁ অলপ বেঙেনাৰ এটা বেলেগ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বেঙেনা এই ধৰণে চকলকৈ কাটি পেলাই আৰু টাৱা এখনত অলপ তেল দিছোঁ, মিঠাতেল দি পেলাই এই ধৰণে টাৱাখনত দি দিছোঁ আৰু বিলাহী এটা এই ধৰণে ফালি পেলাই দি দিছোঁ আৰু মটৰ কেইটামান মাজত দি দিছোঁ। আৰু এতিয়া ইয়াত মই অলপ নহৰু কেইটামান দিম আৰু অলপ ঢাকি পেলাই মই থৈ দিম। আৰু এতিয়া মটৰখিনি মই অলপ হেৰি কৰি দিছোঁ আৰু নহৰু অলপ বেছিকৈ দিছোঁ, কাৰণ নহৰুৱে তাৰ ফ্লেভাৰটো খুব ভাল আনিব। আৰু এই ধৰণে মই মটৰখিনি অলপ হেৰিকৈ মেলি পেলাই দি দিছোঁ আৰু এতিয়া ঢাকি পেলাই থৈ দিম। তাৰপিছত মই এতিয়া ঢাকনখন উঠাই পেলাই মই কি কৰিছোঁ, অলপ লুটিয়াই পেলাই দিছোঁ। অলপ এই এক চাইড হৈ গ'ল, এতিয়া আৰু এক চাইড হ'বলৈ এই ধৰণে লুটিয়াই পেলাই দি দিম। আৰু এই ৰেচিপিটো বহুত ভাল লাগে খাই, কিন্তু এইটো ৰুটিৰ লগত, ভাতৰ লগত, দাইলৰ লগত খুব ভাল লাগে খাবলৈ, বহুত টেষ্ট লাগে খাবলৈ। তো মই ভাবিলোঁ আজি যিহেতু বনাইছোঁ আপোনাৰ লগতে শ্বেয়াৰ কৰোঁ। আৰু এইটো চাগে জানে, যোনে নাজানে তাৰ বাবে ভালেই হ'ব। আৰু এতিয়া এয়া আমাৰ এইখিনি চাওক, আঙুলি সোমাই গৈছে, এইখিনি আমাৰ সিজি গ'লগৈ। এতিয়া মই নমাই অলপ ঠাণ্ডা কৰি ল'ম, কাৰণ যিহেতু বেছি গৰম। এতিয়া মই ইয়াৰ বাকলিখিনি এই ধৰণে গুচাই ল'ম। বাকলিখিনি গুচাই পেলাই মই এয়া চাওক, বিলাহীৰ বাকলিও গুচাই ল'লোঁ আৰু হেৰিখিনিও গুচাই ল'লোঁ। গুচাই মই এই ধৰণে পূৰা ভালকৈ কাটি দিম, একেবাৰে এই ধৰণে মিহি মিহিকৈ কাটি দিম। আৰু এয়া চাওক, মই এই ধৰণে কাটি আছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ মোৰ চেনেলটো লাইক কৰি দিব। আৰু এয়া মই এই কটাৰীৰে ভালকৈ কটা নাছিলে, সেইকাৰণে মই মেছাৰখন লৈ পেলাই ভালকৈ মেছ কৰি দিছোঁ। আৰু এই ধৰণে মই খুব ভালকৈ মেছ কৰি দিলোঁ। এয়া চাওক, এতিয়া মই একেবাৰে গোটেইখিনি মেছ কৰি ভালকৈ মিলাই লৈছোঁ। এতিয়া মই কেৰাহী এখন পাতিছোঁ, তাত মই মিঠাতেল দিছোঁ। আৰু এই ৰেচিপিটো বনাওঁতে বেলেগ তেল ব্যৱহাৰ নকৰিব, মিঠাতেলে ব্যৱহাৰ কৰিব, তাতে টেষ্ট বেছি ভাল হয়। আৰু তেল দি পেলাই শুকান জলকীয়া দিছোঁ আৰু জিৰা দিছোঁ আৰু জালুক কেইটামান দিছোঁ আৰু পিঁয়াজ দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ ভাজি ল'ম। আৰু এতিয়া ইয়াত মই কেঁচা জলকীয়া দিছোঁ আৰু পিঁয়াজৰ পাত দিছোঁ, ফ্ৰেছ পিঁয়াজৰ পাত বাৰীৰ পৰা আনি পেলাই পিঁয়াজৰ পাত দিছোঁ। আৰু পিঁয়াজৰ পাত দিলেও ইয়াৰ ফ্লেভাৰ, যিহেতু পিঁয়াজৰ পাতৰ এতিয়া ছিজন হয়। আৰু ইয়াত মই নিমখখিনি দি দিছোঁ, তেতিয়া পিঁয়াজখিনিও অলপ ভালকৈ সিজি যাবগৈ সোনকালে। আৰু হালধি পাউডাৰ, জলকীয়াৰ পাউডাৰ আৰু জিৰা, ধনিয়া আৰু শুকান জলকীয়া ভাজি পেলাই মই পিচি পেলাই থৈ দিওঁ, এইখিনি মই দি দিছোঁ। এতিয়া মই এইখিনি অলপ দেৰি ভালকৈ ভাজি ল'ম। ভজাৰ পিছত যিখিনি মটৰ আমি পুৰি পেলাই থৈছিলোঁ, মটৰ নহৰু ইয়াত দি দিছোঁ। দি পেলাই নহৰুখিনি গোটাকেই আছে, কাৰণ তাৰ ফ্লেভাৰটোতো ওলাবই তাৰ, সেইকাৰণে মই নহৰুখিনি আৰু কটা নাই, এই ধৰণে মই দি দিছোঁ। আৰু এতিয়া যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি মই ইয়াত মিলাই দিম। আৰু দেখিছে নহয়, একেবাৰে সহজ, ভাত খোৱাৰ অলপ আগতেই এইটো বনাব পাৰি, সময়ো কম লাগে, খুব সোনকালে হৈ যায়, কাৰণ বেঙেনা সিজোঁতে আমাৰ একেবাৰে সময় নালাগে। আৰু এয়া চাওক, এই ধৰণে এবাৰ বনাই চাবচোন, আপোনালোকে খাই চাবচোন, ইমান টেষ্ট হয় খাবলৈ। আৰু জ্বলা মই আজি অলপ কমেই দিছোঁ, আপোনালোকে যেনেকুৱা জ্বলা খায় তেনেকুৱা দিব পাৰে। এই ধৰণে অলপ দেৰি ভালকৈ লৰাই মেলি গেছটো অলপ হাই কৰি পেলাই ভালকৈ লৰাই ল'ব। লৰাই পেলাই তাৰপিছত নমাই থৈ দিব। আৰু যদি ভাবে আপোনালোকে অলপ গৰম মছলাৰ গুড়ি দিব পাৰে, মই একো দিয়া নাই বাৰু। আৰু অলপ ধনিয়া পাত মই ব্যৱহাৰ কৰিম। আৰু এই ধৰণে মই খুব ভালকৈ লৰাই ল'লোঁ। আৰু এতিয়া ইয়াত মই অলপ ধনিয়া পাত ব্যৱহাৰ কৰিছোঁ, ধনিয়া পাত দি পেলাই এই ধৰণে আৰু অলপ ভালকৈ মই লৰাই ল'ম, তেতিয়া ধনিয়া পাতখিনিও অলপ সিজি যাবগৈ। এই ধৰণে ধনিয়া পাতখিনি দি পেলাই অলপ ভালকৈ লৰাই ল'ব। আৰু চাওকচোন, একেবাৰে ইজি, খাবলৈও খুব টেষ্টি, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এই ধৰণৰ টেক্সচাৰ আহিছে, দেখিছে কিমান ধুনীয়া হৈছে।